নমস্কাৰ বন্ধুসকল, মই সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। এইটো দৃশ্যাৱলী হৈছে আপোনাৰ অৰুণাচলৰ দিৰাঙৰ এটা পেট্ৰল পাম্পৰ দৃশ্যাৱলী। ইমান ওখ জাগাত আমাক পেট্ৰল প্ৰভাইড কৰিছে, খুব চিন্তা কৰিলে খুব ডাঙৰ কথা এটা। আপোনালোকে ইয়াত যেতিয়া যায় ৰাস্তাবোৰ দেখা পালে গম পাব। চাওক এই বৰষুণত কেনেকৈ পানীৰ ঢলবোৰ নামি আহিছে। যদি বেছি বৰষুণ দিয়ে তেতিয়া আৰু ডাঙৰ ঢল আহে। যি নহওক, আমি মোৰ ইয়াত আগত এটা ভিডিঅ' আপলোড কৰা আছে, সেইটো হৈছে টাৱাং ট্ৰিপ, অৰুণাচল ট্ৰিপ পাৰ্ট 1। এইটো পাৰ্ট 2 হিচাপে মই আপলোড কৰিছোঁ। যিখিনি দৃশ্যাৱলী আহি আছে, সেই আহি থকা দৃশ্যাৱলীসমূহ হৈছে আমাৰ ভৈৰৱকুণ্ড পাৰ হৈ অৰুণাচল সোমোৱাৰ দৃশ্যাৱলী। মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত আছে, আপোনালোকে চাব। এয়া চাওক, আমি পাহাৰ বগাই বগাই আগলৈ যাই আছোঁ। এই আপোনালোকে কাষত এই যিবোৰ পতাকাৰ নিচিনা দেখা পাইছে, এইবোৰ পতাকাত মন্ত্ৰপুত কিছুমান মন্ত্ৰপুত পতাকা হয়। এই পতাকাবিলাকত সেই মন্ত্ৰবোৰ থকাৰ কাৰণে ইমান দুৰ্গম অঞ্চলত মানুহৰ একো অসুবিধা নোহোৱাকৈ আমি মানুহবোৰ থাকে। এটা লোকবিশ্বাস আছে, বৌদ্ধ ধৰ্মাৱলীৰ লোক হয়। বৌদ্ধ ধৰ্মৰ বিষয়ে বহুতেই জানে। যি নহওক, ইমান দুৰ্গম ৰাস্তা, এই ৰাস্তাটো আপোনালোকে দেখিছে, সৰু ৰাস্তা এটা, সেই ৰাস্তাটোত আমি বগাই আহিছিলোঁ। আৰু ইয়াৰ ওপৰতো আমি আৰু বগাই বগাই যাম। যাই আমি খুব প্ৰাকৃতিক পৰিৱেশবোৰ খুব ভাল লাগে। খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত যাই এনেকুৱা লাগে যেন প্ৰতিটো সময়, প্ৰতিটো মুহূৰ্ত আমি কেমেৰাত আবদ্ধ কৰি ৰাখিম। যি নহওক, ইমান ডাঙৰ বা দীঘল ভিডিঅ' এটা কৰি ৰখাটো খুব সম্ভৱ নহয়। যি নহওক, মই আপোনালোকৰ কাৰণে যিখিনি পাৰোঁ মই আবদ্ধ কৰি ৰাখিছিলোঁ আৰু দেখাব চেষ্টা কৰিছিলোঁ। মই কৈছিলোঁ 23, 24, 25, 26 মে 2024 আমি এই 4 দিনীয়া কাৰ্যসূচীৰে গৈছিলোঁ। এই যোনটো ৰাস্তা দেখা পাইছে আপোনালোকে, এইটো হৈছে NH13 হয়। আমাৰ ভাৰতবৰ্ষৰ কাৰণে এই ৰাস্তাটো খুব গুৰুত্বপূৰ্ণ ৰাস্তা। এই ৰাস্তাৰে আমি অৰুণাচল সীমান্ত, চীন সীমান্তলৈ যাব পাৰোঁ। টাৱাং, বুমলা এইবোৰ জেগালৈ যাবলৈ হয় এই ৰাস্তাটো ব্যৱহাৰ কৰা হয়। এই ৰাস্তাটো সেনাবাহিনী BROই মেইনটেইন কৰি ৰাখে। যিকোনো ৰাস্তাৰ বিসংগতি হ'লে তেওঁলোকে ততাতৈয়াকৈ এইবোৰ ভাল কৰি দিয়ে। যি নহওক, এই দৃশ্যাৱলীবোৰ খুব ভাল লাগিছিলে, সেয়ে মই আবদ্ধ কৰি ৰাখিছিলোঁ আপোনালোকৰ কাৰণে দেখাবলৈ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। আৰু যিবোৰ জেগাত আমি ফুৰিবলৈ গৈছিলোঁ, টাৱাং বা বুমলা বা আপোনাৰ চেলাপাছ, চেলা টানেল এইবোৰ আছে। এই জেগাবোৰৰ প্ৰতিটো জেগাৰ এটা বিশেষত্ব আছে। আপোনালোকে অকণ যদি গুগল খুচৰি চায় তেতিয়া গম পাব চেলাপাছটো, চেলা নামটো কেনেকৈ হ'ল, বা জং ৱাটাৰফলছ এটা আছে, সেই নামটো কেনেকৈ হৈছে, বা যশৱন্তগড় বুলি এটা আপোনাৰ মন্দিৰ এটা আছে, আৰ্মিৰ মন্দিৰ এটা আছে। গতিকে এই বস্তুবোৰ আপোনালোকে চাব। আৰু যদি সুবিধা হয় আপোনালোকে বহুত দূৰলৈ যাব নালাগে, অকণমান ইয়াত আহিবলৈ চেষ্টা কৰিব। খুব ভাল জেগা, মানুহবোৰ খুব ৱেলকামিং হয়, আহি খুব ভাল লাগে, একো অসুবিধা নাপায়। আৰু এটা কথা মই ইয়াৰ আগৰ ভিডিঅ'বোৰতো কৈছোঁ, আপোনালোকৰ যাৱতীয় যদি কিছুমান বিশেষ ঔষধ লাগে আপোনালোকে সেইবোৰ লৈ আহিব। আৰু লগতে ILPৰ প্ৰথম ইনাৰলাইন পাৰ্মিটৰ কথা কৈ দিয়া আছে। ইনাৰলাইন পাৰ্মিটটো ইয়াত মেণ্ডেটৰী হয়। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আৰু মই আৰু এটা কথা ক'ব খুজিছোঁ, মোৰ কথাখিনি উপস্থাপন কৰোঁতে কিবা ভুল হ'ব পাৰে, গতিকে মোক অনুগ্ৰহে দেখাই দিলে ভাল হ'ব। বা আপোনালোকে কেনেকুৱা ভিডিঅ' চাবলৈ আৰু আগ্ৰহী সেইখিনি জানিব পাৰিলে মই নিশ্চয় সেইবোৰ দেখাবলৈ চেষ্টা কৰিম। এইখিনি কৈ মই মোৰ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। মোৰ চেনেলটো আপোনালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিছে, আৰু যদি কোনোবাই কাৰণে মই আকৌ এটা ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইব কৰি দিব। এইখিনি কৈ মই ভিডিঅ'টো এৰি দিছোঁ। ধন্যবাদ। বন্ধুসকল, মই এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ। এইটো হৈছে তেলৰ কথা। ইয়াত ছাফিচিয়েণ্ট আপোনালোকৰ ইন্ধন যাতে গাড়ীত থাকে সেইটো মন কৰিব, যিহেতু ইয়াত তেল ডিপু অকণ দূৰত থাকে। সেইটো কথা মনত ৰখাটো ভাল। যদি কেতিয়াবা আহে, ছাফিচিয়েণ্ট ইন্ধন যাতে থাকে গাড়ীত, সেইটো মন কৰিব। মই নিজে দেখা পাইছোঁ, কম তেল থকাৰ কাৰণে কিছুমান মানুহ ঘূৰিও আহিছিলে। ধন্যবাদ।
এয়াচাক যাত্ৰাপথত আমি কিছুমান কৃষি কৰ্মও কৰে, মানুহখিনি কৃষিজীৱীও হয়। এয়াচাক ওপৰত কিছুমান আমি দেখিছিলোঁ কবি খেতি আছে বা বিন বা বিলাহী খেতি হয়, আৰু এই বন্ধাকবিবোৰ বা ফুলকবিবোৰ, এই শাক পাচলিবোৰ আমাৰ গৰমৰ দিনত আমাৰ নামনিলৈ নামি আহে। আমি সেইবোৰ আমি ব্যৱহাৰ কৰোঁ, খুব ভাল। মানুহখিনি কৃষিজীৱী যেতিয়া, যি নহওক, যিহেতু অৰুণাচল ঠাণ্ডা জেগা হয়, সেইবোৰ শাক পাচলিৰ কাৰণে খুব ভাল হয়। আমি সেই দৃশ্যাৱলীখিনিও মই আৱদ্ধ কৰি ৰাখিছিলোঁ, কিন্তু আশা কৰিছোঁ মই দেখাব নোৱাৰিলেও সম্ভৱ। যা নহওক, এয়া চাওক, এখন JCB, ইমানবোৰ ওখ পখ ৰাস্তাত এই JCBখন কেনেকৈ আনিছে দেখা পালে অকণ আমি আচৰিতেই হৈছিলোঁ। বা আহি থকা যিবোৰ দৃশ্যাৱলী আছে তাতে আমি দেখিছিলোঁ আৰ্মি গাড়ী এখন দেখিছিলোঁ, যিবোৰ আমাৰ আৰ্টিলাৰী আছে, সেই আৰ্টিলাৰীবোৰ এই ৰাস্তাৰে, ইমান একা বেকা ৰাস্তাৰে কেনেকৈ তেওঁলোকে কেৰি কৰি লৈ যায়, সেইবোৰ ভাবি আমি আচৰিত হৈছিলোঁ। লগতে এনেকুৱা জেগাত, ইমান দুৰ্গম জেগাত কেনেকৈ মানুহৰ সমাগম হ'ল বা কেনেকৈ সেই মানুহবোৰ আছিলে, এতিয়াহে ৰাস্তা হৈছে, আগত বা কেনেকৈ আছিলে, এইবোৰ চিন্তা কৰি আমি অকণ মানে অভিভূত হৈ গৈছিলোঁ। যি নহওক, এয়া চাওক কিমান এটা সেউজীয়া, কিমান সুন্দৰ পৰিৱেশ। ইয়াত থাকিবলৈ নিশ্চয় সকলোৰে মন যাব। এই মেঘবোৰ দেখিছে, আমি সেই মেঘবোৰ চুবলৈ যাই আছোঁ। বহুত ওখ অঞ্চল হয়। আমি যেতিয়া চেলাপাছ গৈছোঁ, 13,000 ফুট উচ্চতা, বুমলা পাছ গৈছোঁ, তাতে 15,000 ফুট উচ্চতা। যি নহওক, ৰাস্তাবোৰ খুব ভালকৈ বনাইছিলে, আৰু বৰষুণ চৰষুণ আহিলে যিবোৰ লেণ্ডশ্লাইড জ'ন আছে, সেই লেণ্ডশ্লাইড জ'নবোৰত খুব সুন্দৰকৈ কংক্ৰিটৰ বেৰা চেৰা গাঁঠি দিছে। যি নহওক, আপোনালোকে যদি কেতিয়াবা ইয়ালৈ যায়, এজন অভিজ্ঞ চালক লৈ যাব, আৰু যদি আপোনালোকে বিচাৰে বা যদি কেতিয়াবা যায়, মোৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ যিবোৰ হোমষ্টেত আমি থাকিছিলোঁ, বা গাড়ীৰ চালকজনৰ লগতো মই যোগাযোগ কৰি দিব পাৰিম, বা কিছুমান ট্ৰেভেল এজেঞ্চি আছে, তেওঁলোক খুব হেল্পফুল হয়। আমি কৃষ্ণা ট্ৰেভেলছৰ ল'ৰাজন লগ পাইছিলোঁ, হীৰক জ্যোতি নাথ, খুব ভাল ল'ৰা। বা ঠিক তেনেকৈ আৰু কিছুমান আমাৰ অসমৰ ল'ৰা লগ পাইছিলোঁ, বহুত হেল্পফুল হয়। যি নহওক, আশা কৰিছোঁ আপোনালোকে এই দৃশ্যাৱলীখিনি উপভোগ কৰক, ভিডিঅ'টো স্কিপ নকৰিব। ধন্যবাদ।
আশা ৰাখিছোঁ আপোনালোকে এইখিনি চাই দৃশ্যাৱলীখিনি চাই খুব ভাল পাইছে। আমাৰ বেকগ্ৰাউণ্ডত খুব সুন্দৰ সুন্দৰ গান চলি আছিলে, কিন্তু কিছুমান ইউটিউবৰ কপিৰাইট ইছ্যু আছে, গতিকে মই সেই গানবোৰ দিব পৰা নাই। যি নহওক আশা ৰাখিছোঁ সকলোৱে এইখিনি চাই খুব আনন্দিত হ'ল। আপোনালোকৰ পৰা মই মতামত বিচাৰিছোঁ। যদি আপোনালোক কেতিয়াবা যায় অৰুণাচল, মোৰ লগত যোগাযোগ কৰিব পাৰে, মই যিখিনি পাৰোঁ সহায় কৰি দিম। এইখিনি কৈ সকলোকে আকৌ ধন্যবাদ জনাই সকলোৰে ভাল যাতে হওক, ভগৱানে ভাল কৰক তাকে আশা ৰাখি মই এৰিছোঁ। ধন্যবাদ।